हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके मोर पुনৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি আমি এইটো ভিডিঅত কথা পাতিম আসাম পুলিশ কনস্টেবল এবিউবিৰ ফাইনাল কাট অফৰ ওপৰত আপোনালোকৰ বহুতেই আমাৰ ডিস্ট্ৰিক্টৰ ভিডিঅ বনাই দিয়ক দাদা আমাৰ ডিস্ট্ৰিক্টৰ ভিডিঅ বনাই দিয়ক বুলি কৈ আছিল গতিকে আজি ইয়াতে মই 7খন ডিস্ট্ৰিক্টৰ কথা কম গতিকে ভিডিঅটো শেষলৈকে চাব ইয়াতে আমি যোৰহাট ধেমাজি লখিমপুৰ মাজুলী শিৱসাগৰ চৰাইদেউ গোলাঘাটৰ এবিউবি কাট অফৰ ওপৰত আমি আলোচনা কৰিম গতিকে আপোনালোকৰ কমেন্টখিনি ৰেসপন্স ৰাখি ভিডিঅটো বনাইছো গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব যদি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ আপোনালোকে অতি সোনকালে চাব পাৰিব তো ইয়াতে আপোনালোকৰ জেনেৰেল এৰিয়াৰ কথা কৈছো যেহেতু আমাৰ যোৰহাট ধেমাজি লখিমপুৰ মাজুলী শিৱসাগৰ চৰাইদেউ গোলাঘাট এইকেইখন আমাৰ জেনেৰেল এৰিয়াই হয় কিছু কিছু থানাত আপোনালোকৰ মিলিটাৰী ইফেক্টেড এৰিয়া পৰে বাৰু তাতে আপোনালোকৰ কাট অফটো আপ এণ্ড ডাউন থাকিব গতিকে ইয়াতে কাষ্ট ওয়াইজ কাট অফ কিমান যাব পাৰে আনৰিজাৰ্ভ কেটেগৰীত কিমান যাব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম গতিকে বলক বেছি দেৰি নকৰি আমাৰ আসল কথালৈ গুচি যাওঁ আপোনালোকে গম পাইছে এবিউবি আমাৰ ফাইনেল ৰিজাল্ট এতিয়ালৈকে মুকলি হোৱা নাই ইতিমধ্যে আমাৰ বহুতেই খুধি আছে কেতিয়া কাট অফ দিব আমাৰ জুন মাহত আমাৰ ৰিজাল্ট দিয়া কথা আছে বা চান্স আছে বহুতো চান্স আছে আমাৰ জুন মাহত ৰিজাল্ট অহাটো এতিয়া এবিউবিৰ ওপৰত আলোচনা কৰিম প্ৰথমতে এবি কথা কম তাৰ পিছত সম্পূৰ্ণকৈ আমি ইউবি কথা সেপাৰেটকৈ কম গতিকে ইয়াতে ডিস্ট্ৰিক্ট যোৰহাটত আমাৰ ইউআৰ কেটেগৰীত আপোনালোকৰ 87 প্লাস যোৱা চান্স আছে এবিত আৰু আপোনালোকৰ ওবিসিত 85 এসসিত 84 এসটিপিত 85 আৰু যদি এসটিএইচ আছে তেওঁলোকৰ 83 বা 82 মান যোৱা চান্স আছে আৰু আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্টৰ ইউআৰত এবি কথা কৈ আছো আপোনালোকৰ ধেমাজি ইউআৰত আপোনালোকৰ 88 মান যোৱা চান্স আছে আৰু ওবিসি 84 মান যোৱা চান্স আছে আৰু এসসি 84 আৰু এসটিপি 86 মান যোৱা চান্স আছে ইয়াৰ ভিতৰতে দেখা পাব মানে আপোনালোকৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ কথা কৈছো ইয়াতে ইউআৰত আপোনালোকৰ 88 মান যোৱা চান্স আছে অৰ্থাৎ 88 প্লাস যোৱা চান্স আছে ওবিসি 85 মান যোৱা চান্স আছে এসসি 84 যোৱা চান্স আছে আৰু ইয়াতে এসটিপি 86 প্লাস যোৱা চান্স আছে আৰু মাজুলী কথা কৈছো ইয়াতো মাজুলীটো 88 প্লাস মানৰ পৰাই আপোনালোকৰ ইউআৰ কেটেগৰী দেখা পাব আৰু মাজুলী কথা কৈছো আপোনালোকৰ ইয়াতে ইউআৰত 88 প্লাস যোৱা চান্স আছে আৰু আপোনালোকৰ ওবিসি 86 এসসি 84 আৰু আপোনালোকৰ এসটিপি 86 মান যোৱা চান্স আছে আৰু আপোনালোকৰ চৰাইদেউ কথা কৈছো চৰাইদেউ ইউআৰত আপোনালোকৰ 85 আৰু ওবিসি 83 এসসি 82 আৰু আপোনালোকৰ এসটিপি 84 বা 83 মানৰ ভিতৰতে আহিব লাগে বাকি আপোনালোকৰ গোলাঘাটৰ কথা কৈছো আপোনালোকৰ ইউআৰত আপোনালোকৰ 87 মানৰ পৰা অহা চান্স আছে 84 আপোনালোকৰ ওবিসি 83 আপোনালোকৰ এসসি আৰু আপোনালোকৰ এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 85 অৰ প্লাস লাগিব গতিকে এইখিনি আপোনালোকৰ কাৰণে এবি কথা কলো কিছুমান ডিস্ট্ৰিক্টত যেহেতু এসটিএইচ ৰ ক্যান্ডিডেট নাথাকে এইকেখন ডিস্ট্ৰিক্টত ইমান এসটিএইচ ৰ ক্যান্ডিডেট নাই হেগানে মই আপোনালোকৰ এসটিএইচ ৰ কথাটো মেনশন কৰা নাই তো আমি এতিয়া আলোচনা কৰিম ইউবি বিষয় গতিকে যোৰহাট ধেমাজি লখিমপুৰ মাজুলী শিৱসাগৰ চৰাইদেউ গোলাঘাট গতিকে আপোনালোকে এইকেখন ডিস্ট্ৰিক্টত জানে চৰাইদেউত ইমান কাট অফ নাযায় বাৰু তথাপিতো মই যিমান এই 7খন ডিস্ট্ৰিক্টৰ কথা কৈ আছো এই 7খন ডিস্ট্ৰিক্টতে আপোনালোকৰ কাট অফটো বহুত যোৱা দেখা যায় গতিকে ইয়াৰ নেক্সটটো মই ভিডিঅ আপোনালোকৰ কাৰণে আনি থাকিম এতিয়া ইউবি কথা পাতিম প্ৰথমতে ইউবি আপোনালোকৰ যোৰহাটত 72 প্লাস যোৱাটো চান্স আছে ইউআৰত 72 প্লাস লাগিব ইউআৰৰ কাৰণে বাকি আপোনালোকৰ ওবিসি তেনেদৰে আপোনালোকৰ 69 বা 70 মান লাগিব এসসি সকলৰ কাৰণে 68 69 লাগিব এসটিপি সকলৰ কাৰণে 60 এনে অলপ সেম যোৱা দেখা যাব বাকি আপোনালোকৰ এভাৰেজ সিস্টেমত মই কৈছো ইউবি কাৰণে যেহেতু আপোনালোকে গম পাইছে ইউবিত আমাৰ বহুতে আমাৰ একাডেমিক মাৰ্ক আৰু যেহেতু ভাইভা মাৰ্ক প্লাস কৰাৰ পিছত বহুতে ভাল মাৰ্কস পায় গতিকে আপোনালোকৰ ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ বুলিবলৈ নাই ওবিসি কাষ্ট সিস্টেমত নাই কোৱা বাৰু মই তথাপিতো আপোনালোকৰ এভাৰেজ সিস্টেমত মই কৈছো ইউবি কাৰণে যদি আপোনাৰ 70 প্লাস থাকে এইকেখন ডিস্ট্ৰিক্টত বহুত আপোনালোকৰ চান্স আছে যদিও আপোনালোকৰ এইকেখন ডিস্ট্ৰিক্টত 75 প্লাস আছে ইউবি মাৰ্ক আপোনাৰ ইউআৰত অহা চান্স আছে বাকি জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে 74 বা 75 নিজৰ কাৰণে থাকিলে ভাল বাকি এইকেখন ডিস্ট্ৰিক্টত আপোনালোকৰ এসসি ওবিসি এসটিপি যদি হয় আপুনি 70 প্লাস পালে আপোনাৰ ইউবিত নাম হোৱাটো আপোনালোকৰ বহুত চান্স আছে গতিকে ইয়াৰ পিছত মই নেক্সট আপোনালোকৰ এনেকৈ 6খন 7খন ডিস্ট্ৰিক্ট অন্তৰ্ভুক্ত কৰি আপোনালোকৰ কাট অফ বনাই দিম গতিকে এবি ইউবি দুইটাৰে কাৰণে বনাই দিম গতিকে ইয়াৰে কিছুমান সোৱালিয়ে কমেন্ট কৰে কাৰণে মই সোৱালিৰ কমেন্ট আহিছিল তথাপিতো আপোনালোকৰ গোটেইখিনি প্ৰসেস মই পলিঙত দিয়া আছে গতিকে সম্পূৰ্ণ হলে আপোনালোকৰ কাৰণে ভিডিঅ বনাম ভিডিঅবোৰ চাব আৰু আপোনালোকৰ কাৰণে ইয়াতে মেল ক্যান্ডিডেট সকলৰ কাৰণে মই ভিডিঅটো বনালো এবি ইউবি ইয়াৰ পিছত আপোনালোকৰ কাৰণে মই 5খন 6খন মান ডিস্ট্ৰিক্টৰ
নাম আকৌ ইয়াতে অন্তৰ্ভুক্ত কৰিম ক'ত কিমান কাট অফ যাব পাৰে তো আপোনালোকৰ বহুতেই ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ ইয়াৰ নেক্সট আকৌ ভিডিঅ' বনাম আপোনালোকৰ ডিষ্ট্ৰিক্ট কাট অফৰ ওপৰত অৰ্থাৎ কাষ্ট ৱাইজ কাট অফ কিমান যাব পাৰে তো তাৰ ওপৰত আমি আকৌ আলোচনা কৰিম গতিকে ভিডিঅ'বোৰ যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিঅ' দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোক সকলোকে ক'লো আপোনালোকে গম পাইছে কাট অফটো একজেক্টলি কোনেও ক'ব নোৱাৰে তথাপিতো ইমান মানৰ ভিতৰতে কাট অফটো দেখা যাব পাৰে তো আপোনালোকৰ কাৰণে ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট এটা কৰি দিব ফিডবেকটা জনাব ভাল লাগিল নে বেয়া লাগিলে আপোনালোকৰ এইকেইখন ডিষ্ট্ৰিক্টত ইমান মানে কাট অফটো যোৱা দেখা যাব ইয়াতকৈ হয়তো বেছিকৈ যাবও পাৰে তথাপিতো আপোনালোকৰ পইণ্ট মই পইণ্টটো ধৰা নাই আপোনালোকৰ ইয়াতে 87 86 এবা 88 বুলি ধৰিছোঁ পইণ্টটো ধৰা নাই গতিকে ইয়াতে আপোনালোকে অলপ মিলাই ল'ব গতিকে ইয়াতে আপ এণ্ড ডাউন থাকিব আপোনালোককতো মই প্ৰত্যেকটো ভিডিঅ'ত কওঁ আপোনালোকৰ যদি ডিষ্ট্ৰিক্টত ভেকেঞ্চি বেছি থাকে তেতিয়া আপোনালোকৰ কাট অফটো অলপ কমকৈ যায় যদি আপোনালোকৰ ভেকেঞ্চি কমকৈ থাকে তেতিয়া আপোনালোকৰ কাট অফটো অলপ বেছিকৈ যায় আৰু মিলিটাৰী ইফেক্টেড এৰিয়াত আপোনালোকৰ 1-2 হ'লেও কমকৈ যাব ইমান চিন্তিত নহ'ব মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰতো মই ভিডিঅ' বনাম বাৰু আপোনালোকৰ কাৰণে গতিকে যিহেতু মিলিটাৰী ইফেক্টেড এৰিয়া আমাৰ 44খন আমাৰ পুলিচ থানা আমাৰ অন্তৰ্গত হৈ আছে গতিকে তাৰ ওপৰত মই সম্পূৰ্ণকৈ ভিডিঅ' এটা আপলোড কৰিম ভিডিঅ'বোৰ চাব আৰু আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম